গুড মৰ্ণিং গাইজ। এয়া দেখিছেনে বতৰটো এনেকুৱা হৈ আছে, কেতিয়াবা ভাল কেতিয়াবা বেয়া। তাৰপিছত গাইজ চাহ বনাব ল'লোঁ, চাহ বনালোঁ। তাৰপাছত এতিয়া ভাত উঠালোঁ। তাৰপিছত গাইজ আজি মোৰ এক্সাম আছে, চ' অলপমান পঢ়িছোঁ মানে আৰু অলপমান ওপৰে চাইছোঁ আৰু এক্সামৰ আগমুহূৰ্তত অলপমান পঢ়িব লাগে বুলি। চ' গাইজ মই অলপমান চকু মেলি চালোঁ, কিন্তু মই নোৱাৰোঁ, মেথছত 1 নম্বৰ গাধা। তাৰপিছত ৰিজনিং অলপমান আৰু অলপ চলপ জানো আৰু। চ' গাইজ ৰিজনিংটো অলপমান টানি টুনি হ'লেও মানে আৰু চাওঁ আৰু কৰিব পাৰি আৰু যেনে তেনে। চ' গাইজ এক্সাম দিয়াৰ পাছত আৰু মই গেছ আনিব গ'লোঁ, গেছ আনিলোঁ। তাৰপিছত দাদাজনক কৈছোঁ ভাল চিলিণ্ডাৰ এটা দিয়ক, নতুন এটা। তাৰপিছত গাইজ দিলে আৰু তাৰপাছত ভাইটি আৰু মই ঘৰলৈ গৈ আছোঁগৈ গেছ লৈ। গেছ চিলিণ্ডাৰ বহুত দিন হ'ল নভৰোৱা। চ' গাইজ আজি পাইছোঁ। তাৰপাছত সেই মামাহঁতৰ ঘৰত খানা খাই আছোঁ। মামা মানে ঢুকালে 5 দিনীয়া তিলনি, মই খাই লৈছোঁ আৰু অলপমান। তাৰপিছত এইয়া মৃতদেহক পিণ্ড দিয়া সময় আমাৰ এনেকৈ দিয়ে মিচিং নিয়মত। চ' গাইজ তাৰপিছত ভাইটিয়ে টিউশ্যন কৰিবলৈ আহিলে, টিউশ্যন কৰিবলৈ গৈছোঁ আৰু চলো